এযোৰা নহয় দুযোৰা নহয় একেলগে 204 যোৰা দৰা কইনাৰ বিয়া নিজৰ নিজৰ মণ্ডপত বহিব লাগিব এই ইছলামিক নাই আয়তীৰ বিয়া নাম উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰিল বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ এয়া সামূহিক বিবাহৰ দৃশ্য উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত সম্পূৰ্ণ হিন্দু ৰীতি নীতি অনুসৰি অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ বিশ্বনাথ বিহালী গহপুৰ নদুৱাৰ আদি অঞ্চলৰ পৰা অহা 204 যোৰা দৰা কইনাই ন সাজ পিন্ধি আবদ্ধ হ'ল বিবাহ পাশত আজি উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু জনকল্যাণ সংস্থান জয়পুৰ ৰাজস্থান ধৰ্ম জাগৰণ সমন্বয়ৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিত মুঠ 204 যোৰা দৰা কইনাৰ একেলগে বিবাহ অনুষ্ঠান সম্পন্ন কৰা হ'ব এই সমূহীয়া বিবাহত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিহালীৰ বিধায়ক দিগন্ত ঘাটুৱালকে ধৰি বিভিন্ন প্ৰান্তৰ বহু লোক উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ দ্বাৰা আয়োজিত এয়া সামূহিক বিবাহ সংস্কাৰ আমি ইয়াত শব্দটো সংস্কাৰ বুলি কৈছোঁ আমি জানো আমাৰ সমাজত বহুত যুৱক যুৱতী থাকে সিহঁতে বিয়া হয় যদিও সিহঁতে সামাজিকভাৱে স্বীকৃতি নাপায় এই সামাজিক স্বীকৃতি দিয়াৰ বাবে এই সংগঠনে আজি বহু বছৰে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এনেধৰণৰ সামূহিক বিবাহ ব্যৱস্থাৰ জৰিয়তে তেখেতসকলক সংস্কাৰ দিয়াৰ ব্যৱস্থা কৰিছে সকলোৱে আনন্দৰে অংশগ্ৰহণ কৰিলে সমূহীয়া বিবাহ অনুষ্ঠানত বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা NB নিউজ এযোৰা নহয় দুযোৰা নহয় একেলগে 204 যোৰা দৰা কইনাৰ বিয়া নিজৰ নিজৰ মণ্ডপত বহিব লাগিব এই ইছলামিক নাই আয়তীৰ বিয়া নাম উৰুলিৰ ধ্বনিৰে মুখৰিত হৈ পৰিল বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰ এয়া সামূহিক বিবাহৰ দৃশ্য উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ উদ্যোগত সম্পূৰ্ণ হিন্দু ৰীতি নীতি অনুসৰি অনুষ্ঠিত হ'ল সমূহীয়া বিবাহ বিশ্বনাথ বিহালী গহপুৰ নদুৱাৰ আদি অঞ্চলৰ পৰা অহা 204 যোৰা দৰা কইনাই ন সাজ পিন্ধি আবদ্ধ হ'ল বিবাহ পাশত আজি উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি আৰু জনকল্যাণ সংস্থান জয়পুৰ ৰাজস্থান ধৰ্ম জাগৰণ সমন্বয়ৰ উদ্যোগত আজি বিশ্বনাথ চাৰিআলিত মুঠ 204 যোৰা দৰা কইনাৰ একেলগে বিবাহ অনুষ্ঠান সম্পন্ন কৰা হ'ব এই সমূহীয়া বিবাহত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিহালীৰ বিধায়ক দিগন্ত ঘাটুৱালকে ধৰি বিভিন্ন প্ৰান্তৰ বহু লোক উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতিৰ দ্বাৰা আয়োজিত এয়া সামূহিক বিবাহ সংস্কাৰ আমি ইয়াত শব্দটো সংস্কাৰ বুলি কৈছোঁ আমি জানো আমাৰ সমাজত বহুত যুৱক যুৱতী থাকে সিহঁতে বিয়া হয় যদিও সিহঁতে সামাজিকভাৱে স্বীকৃতি নাপায় এই সামাজিক স্বীকৃতি দিয়াৰ বাবে এই সংগঠনে আজি বহু বছৰে অসমৰ বা ভাৰতবৰ্ষৰ বিভিন্ন স্থানত এনেধৰণৰ
সামূহিক বিবাহ ব্যৱস্থাৰ জৰিয়তে তেখেতসকলক সংস্কাৰ দিয়াৰ ব্যৱস্থা কৰি সকলোৱে আনন্দৰে অংশগ্ৰহণ কৰিলে সমূহীয়া বিবাহ অনুষ্ঠানত। বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰা, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।